বিভিন্ন সময়ত পৰ্যটক আহে, দুধৱালি যথেষ্ট জৰাজীৰ্ণ, আচলতে বাৰ্তাবিলাক বেলেগকৈ যায়। এই ক্ষেত্ৰত আপুনি সাংসদ পুঁজিৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিব? চাওক, এইটো ডাঙৰ ৰাস্তা, PWD বিভাগ কিয় আছে? ৰাইজৰ চৰকাৰৰ PWD বিভাগ ডাঙৰ ডাঙৰ ৰাস্তা বনোৱাৰ বাবে নাই নেকি তেওঁলোকৰ দায়িত্ব? আৰু মই সুধিবলৈ বিচাৰোঁ যে যদি তেওঁলোকে চৰকাৰে যদি চৰকাৰে সাংসদ এলেকা উন্নয়ন পুঁজিৰ ওপৰত তেওঁলোকে এটা SIT গঠন কৰিব পাৰে বা তদন্ত কৰিব পাৰে, য'ত তেওঁলোকে ৰাজ্যসভা সাংসদ অজিত ভূঞা ডাঙৰীয়াক মাতি আনি প্ৰশ্ন সুধিব পাৰে, PWD বিভাগত যে ইমান কেলেংকাৰী হৈছে, ইমান ঠিকাদাৰে যে পইচা লৈ একো যে কাম কৰা নাই, সেয়ালৈ এটা বিশেষ পুলিচৰ তদন্ত তেওঁলোকে কিয় আৰম্ভ নকৰে? আৰু PWD বিভাগৰ মুখ্যমন্ত্ৰী তাত কিয় নামাতে? যদি সাংসদ উন্নয়ন পুঁজি লৈ তেওঁলোকৰ ইমানেই তেওঁলোকৰ চৰকাৰৰ চিন্তা আছে, সৎ চিন্তা আছে, তেতিয়াহ'লে JJM গুৱাহাটী উন্নয়ন ডিপাৰ্টমেণ্ট আৰু PWD বিভাগৰ দায়িত্ব থকা মন্ত্ৰীসকলৰ ওপৰত পুলিচৰ তদন্ত কিয় নহয়? মই সেইখিনি কথা জানিবলৈ বিচাৰোঁ। ইয়াৰ উপৰিও মই আগতেই কৈছোঁ যে RSSৰ পৰা বাহিৰৰ পৰা যিখিনি মানুহ আহিছে, আজি তেওঁলোকে অসমৰ ভিতৰত সাম্প্ৰদায়িক এটা বাতাবৰণ সৃষ্টি কৰিবলৈ বিচাৰিছে। এই ক্ষেত্ৰত অসমৰ ৰাইজ সজাগ হোৱাটো উচিত। অসমীয়া জনসাধাৰণ বাহিৰৰ মানুহৰ প্ৰভাৱত আমি নিজৰ ভাই ককায়েকৰ লগত আমি কাজিয়া নকৰোঁ। বাহিৰৰ মানুহৰ প্ৰভাৱত আমি নিজৰ পবিত্ৰ ধৰ্মীয় অনুষ্ঠানবোৰ আমি প্ৰদূষিত কৰিবলৈ নিবিচাৰোঁ। মুখ্যমন্ত্ৰী আজি আমি গম পাইছোঁ যে লখিমপুৰতো এনেকুৱা এটা ঘটনা হৈছে, য'ত এটা মন্দিৰৰ বাহিৰত বাতাবৰণটো কিছু ক্ৰিমিনেল মাইণ্ডেড মানুহবোৰ আজি প্ৰদূষিত কৰিছে। এইখিনি কাম আমাৰ মন্দিৰৰ পবিত্ৰতা ৰক্ষা কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ব্যৰ্থ কিয়? আজি যেতিয়া এবাৰ লুগুৰিত হৈ গ'ল, তাৰপিছতো ক'তোৱে হ'ব নালাগিছিল। তাৰপিছতো পুলিচ লগাই দিয়ক পহৰা হিচাপে। মন্দিৰ, নামঘৰ, গীৰ্জাঘৰ, মছজিদৰ বাহিৰত পুলিচ পঠাই দিয়ক পহৰা দিবলৈ। এইখিনি কাম কৰা নাই কিয়? ইয়াতো তেওঁলোকৰ কিবা ৰাজনীতি ইয়াত আছে, জড়িত হৈ আছে নেকি? মন্দিৰৰ পবিত্ৰতাও লৈ তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰিছে নেকি? প্ৰচাৰ কৰিবলৈ বিচাৰিছে নেকি? ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? আৰু সেইকাৰণে কৈছোঁ, অসমীয়া RSS কৰ্মীৰ ওপৰত আমাক ক'বলৈ একো নাই, কিন্তু বাহিৰৰ পৰা যিখিনি RSS মানুহবোৰ আহিছে, উত্তৰ ভাৰতৰ পৰা, পশ্চিম ভাৰতৰ পৰা, তেওঁলোকে গাঁৱৰ ভিতৰত সোমোৱাৰ আগত পুলিচ থানাত ৰেজিষ্টাৰ কৰাটো গুৰুত্বপূৰ্ণ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব পাইছোঁ। যোৰহাট লোকসভা সমষ্টিৰ প্ৰতি মোৰ দায়বদ্ধতা মই পাহৰি যোৱা নাই। পঞ্চায়ত নিৰ্বাচন আগতে আমি কিছু কাম সাংসদ এলেকা উন্নয়ন পুঁজিৰ যোগেদি কৰিবলৈ বিচাৰিছিলোঁ, কিন্তু পঞ্চায়ত নিৰ্বাচন হোৱাৰ বাবে সেইখিনি কাম সেই সময়ত কৰিব নোৱাৰিলোঁ। আৰু আজি দিনটোত সেইখিনি কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিবলৈ কিছু কাৰ্যসূচী হাতত লোৱা গৈছে। আৰু BJP প্ৰেচিডেণ্টে আপোনাৰ ওপৰত কমেণ্ট কৰিছে যে নাম কীৰ্তনো কৰিব লাগে, এনেকুৱা ধৰণৰ কমেণ্ট এটা কালি BJP দলৰ পৰা আমি বা কোনোৱে হিন্দু ধৰ্মৰ ওপৰত পৰামৰ্শ বিচৰা নাই, না কোনোবাই চাৰ্টিফিকেট বিচাৰিছে। আজি তেওঁলোকে হিন্দু ধৰ্ম লৈ যে ৰাজনীতি কৰি আছে, মই ভাবোঁ ধৰ্ম লৈ যি ধৰ্ম কংগ্ৰেছতকৈ পুৰণি, BJPতকৈ পুৰণি, 5000 বছৰ পুৰণি, সেই ধৰ্মক লৈ ৰাজনীতি কৰাটোৱে হৈছে অপমান। আৰু তেওঁলোকে সেইখিনি কাম বাৰম্বাৰ কৰি থাকে। তেওঁলোকে গোডছে পঢ়ক, তেওঁলোকে যিহেতু গোডছেৰ পথ অনুকৰণ কৰিবলৈ বিচাৰে, তেওঁলোকে গোডছে পঢ়ক। আমি মহাত্মা গান্ধী পথ বা আদৰ্শ, চৰ্দাৰ পটেলৰ আদৰ্শ, ভগত সিঙৰ আদৰ্শ, সুভাষ চন্দ্ৰ বসুৰ আদৰ্শ, আমি তাৰ পৰা প্ৰেৰণা লৈ আমি কামখিনি কৰি থাকোঁ। BJP আৰু
জিন্দাবাদ